মই নদীত যে এনেকৈ ঘূৰি ফুৰোঁ আপুনি অসমৰ আপুনি যিমান জেগাত চাব নদীৰ ওপৰৰ কাষখিনি চবতকৈ বেষ্ট চফা নদীৰ মাজতে মই এইটো বিৰাট এনজয় কৰোঁ মই ঘূৰি ফুৰোঁ এনেকৈ এইটো বেষ্ট এইটো শুনা ইয়াত লিংক আছে জলৰ পৰা জলবায়ু হয় গুৱাহাটী আৰু কম হ'ব আৰু যদি ভিতৰলৈ যায় আৰু ক্লিন দেখিব এইটো ভাগৱতৰ ঘৰ বুলি কয় ছাৰ কাষতে আছে এইটো ছাৰৰ হেৰিয়তে নামটো আছে এইটো ছাৰ মাৰিলে আজি এইটো মই কাৰণে হৈ গ'ল এইটো মই কাৰণে হৈ গ'ল এইটো ধুনীয়া কাম হৈছে এই কামটো ধুনীয়া নহয় ছাৰ অৰ্ডাৰ দিছে চাৰিটা এই যিকেইটা চেনেল কেইটা আছে সেইকেইটা বন্ধ কৰাৰ কাৰণে যিকেইটা সময় আছে সেইকেইটা জল্দি জল্দি বন্ধ কৰি দিব হ'ব আহি যা স্পীডত ছাৰে বেলেগত খাব আগত যাব ফ্ৰিজে বহিব যদি বস্তু আছে খহনীয়া অঞ্চল আমি চালোঁ ৰাইজৰ সৈতে আৰু আমাৰ অসম চৰকাৰৰ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আজি ৰাইজৰ এই দুৰ্যোগপূৰ্ণ অৱস্থাত তেখেতে খবৰ ল'বলৈ আহিল আৰু ততাতৰীয়াকৈ খহনীয়া ৰোধ কৰিবৰ বাবে বিভাগৰ অভিযন্তাসকলক নিৰ্দেশ দিলে আৰু ইয়াৰ কাৰণে যি পুঁজি লাগে পুঁজি মোকলাই দিয়াৰ কথাও তেখেতে ঘোষণা কৰিলে সামগ্ৰিকভাৱে অসম চৰকাৰৰ তৰফৰ পৰা তৎপৰতাৰে ৰাইজৰ এই স্পৰ্শকাতৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে তৃণমূল পৰ্যায়ত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মই অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে ইয়াত যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল আছে তেখেতসকলৰ সংস্থাপনৰ বাবেও অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আগন্তুক দিনত পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে কৰদৈগুৰি অঞ্চলত যি দুটা জাগাত গৰাখহনীয়া হৈ আছে তাতে এটা 400 মিটাৰ আৰু 300 মিটাৰ এই গোটেইখিনিতে আমি কাম খুব ভালদৰে কৰি দিম আচলতে দুইফালে কামখিনি হৈ আছে কিন্তু মাজত অলপ থাকি গ'ল এইখিনি অতি সোনকালে ঠিক কামখিনি কৰি দিয়া যাব যাতে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ ক্ষতি নহয় সেই গোটেইখিনি মই নিজে মই মনিটৰিং কৰিম তদাৰক কৰিম আৰু এক মাহৰ ভিতৰত মই আকৌ এবাৰ ইয়ালৈকে আহিম কেইবাটাও কাম কৰিব দিছোঁ 4টা চেনেল সোমাই আহিছে সেই চেনেলকেইটাও মাৰি দিবলৈ দিছোঁ আৰু যথেষ্টখিনি কাম কৰিব লগা আছে মই নিজে গোটেইখিনি মনিটৰ কৰিম